নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ তোমালোকক সকলোকে তোমালোকৰ মৰমৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ক্লাছটোত আমি তোমালোকৰ লগত কি আলোচনা কৰিম? এটা খুব ইম্পৰ্টেণ্ট টপিক। সেই টপিকটোৰ নাম কি হৈছে? অপটিকেল আইচোমাৰিজম, হয়নে? যাক কি বুলি কোৱা হয়? আলোক সমযোগিতা বুলি কোৱা হয়। চ' এই অপটিকেল আইচোমাৰিজমৰ ভিতৰতে কিছুমান তোমাৰ স্পেচিয়েল টপিকৰ বিষয়ে পঢ়িব লাগিব, যেনেকুৱা মলিকুলাৰ চিমেট্ৰি মানে কি, কাইৰেলিটি মানে কি, হয়নে নহয়? প্ৰতিসাম্যতা বা কাইৰেলিটি, এইবিলাক টপিকৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। চ' আমি ফাৰ্ষ্ট আৰম্ভ কৰিছোঁ অপটিকেল আইচোমাৰিজমৰ বিষয়ে। চ' অপটিকেল আইচোমাৰিজম, এতিয়া অপটিকেল আইচোমাৰিজম মানে কি? এই অপটিকেল আইচোমাৰিজম যিটো পাইছোঁ সেইটো এক প্ৰকাৰ কি তোমাৰ ষ্টেৰিঅ' আইচোমাৰিজমে। বুজি পাইছানে? এইবিলাক কি কিছুমান ষ্টেৰিঅ' আইচোমাৰ্ছ। আমি ষ্টেৰিঅ' আইচোমাৰ্ছৰ ক্ষেত্ৰত কি কি প্ৰপাৰ্টি পাইছিলোঁ? যিবিলাক আইচোমাৰ্ছৰ কি তোমাৰ ষ্ট্ৰাকচাৰেল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা ছেম, হয়নে? মলিকুলাৰ ফৰ্মুলা কি হ'ব? ছেম, বাট দেয়াৰ এৰেঞ্জমেণ্ট অফ বনছ, arrangement of bones in the space are different. এইটোৱে মানে তোমাৰ যদি দুটা কি হৈ থাকে, এ আৰু এ ডেছ, হয়নে? এই দুটা যদি তোমাৰ কি হয় ষ্টেৰিঅ' আইচোমাৰ্ছ হয়, দুইটাৰে তোমাৰ বণ্ডিংবিলাক, নাম্বাৰ অফ এটম, এই গোটেইবিলাক একেই থাকিব। কিন্তু যিবিলাক ব'ন থাকে সেই ব'নবিলাক স্পেচত যি ধৰণে এৰেঞ্জমেণ্ট হয়, সেই এৰেঞ্জমেণ্টটো কি তোমাৰ বেলেগ বেলেগ। তাৰে ভিতৰত আমি এটা আলোচনা কৰিলোঁ তোমালোকৰ জিঅ'মেট্ৰিকেল আইচোমাৰিজম, হয়নে নহয়? য'ত নেকি কাৰ্বন কাৰ্বন ডাবল বনৰ ক্ষেত্ৰত দেখিব পোৱা যায়। এতিয়া আমি আলোচনা কৰিম অপটিকেল আইচোমাৰিজম। এতিয়া অপটিকেল আইচোমাৰিজম মানে কি? অপটিকেল আইচোমাৰিজম এক ষ্টেৰিঅ' আইচোমাৰ য'ত নেকি তোমাৰ ষ্ট্ৰাকচাৰেল ফৰ্মুলা প্লাছ মলিকুলাৰ ফৰ্মুলা ছেম থাকিব, আৰু তাৰ এৰেঞ্জমেণ্ট কি হ'ব তোমাৰ ডিফাৰেণ্ট হ'ব, হয়নে? এৰেঞ্জমেণ্ট ডিফাৰেণ্ট হয়, ব'ন এৰেঞ্জমেণ্ট ডিফাৰেণ্ট হয়। ইয়াৰ লগতে যিটো আমি অপটিকেল আইচোমাৰ পাইছোঁ, এই অপটিকেল আইচোমাৰ্ছৰ যিবিলাক মলিকুল থাকিব, যিবিলাক মলিকুলে অপটিকেল আইচোমাৰিজম দেখুৱাব, ইয়াৰ এটা কি থাকে? স্পেচিয়েল কেৰেক্টাৰ এটা থাকে। অপটিকেল আইচোমাৰবিলাকৰ কি এটা থাকিব? স্পেচিয়েল কেৰেক্টাৰ এটা থাকে। কি স্পেচিয়েল কেৰেক্টাৰ থাকে? যিবিলাক অপটিকেল আইচোমাৰ থাকে, সেই অপটিকেল আইচোমাৰবিলাকে কি কৰিব? তোমাৰ মন'ক্ৰমেটিক লাইট বা প্লেন পোলাৰাইজ লাইটক কি কৰিব পাৰে? অপটিকেল আইচোমাৰ্ছ can deflect plane polarized light. প্লেন পোলাৰাইজড লাইট মানে কি? এনেকুৱা ধৰণৰ লাইট য'ত নেকি তোমাৰ কি থাকে? মন'ক্ৰমেটিক লাইট, তাত এটাই ৱেভলেংথ থাকিব। বুজি পাইছা? যাৰ নেকি ৱেভলেংথ কি হ'ব? তোমাৰ এটাই হ'ব, ক্ৰমেটিক লাইট। তেনেকুৱা ধৰণৰ লাইটক কি বুলি কোৱা হয়? তোমাৰ মন'ক্ৰমেটিক বা প্লেন পোলাৰাইজড লাইট বুলি কোৱা হয়। গতিকে তেনেকুৱা ধৰণৰ আইচোমাৰবিলাকক আমি কি বুলি কওঁ? অপটিকেল আইচোমাৰিজম বুলি কোৱা হয়। বুজি পালা? চ' আমি ইয়াতে লিখিছোৱেই, আলোক সমযোগিতা মানে কি? যিবোৰ ষ্টেৰিঅ' সমযোগী ৰাসায়নিক আৰু ভৌতিক ধৰ্ম একে কিন্তু সমতল সমৱৰ্তিত পোহৰৰ প্ৰতি আচৰণ পৃথক পৃথক হয়, তাকে কি বুলি কোৱা হয়? তোমাৰ অপটিকেল আইচোমাৰ্ছ বুলি কোৱা হয়। আৰু গোটেই পৰিঘটনাটো কি বুলি কোৱা হয়? অপটিকেল আইচোমাৰিজম বুলি কোৱা হয়। এতিয়া চোৱাচোন বাৰু, এটা কম্পাউণ্ডৰ মাজেৰে, এইটো তুমি যদি অৰ্গেনিক কম্পাউণ্ড এটা লৈছা, হয়নে? এইটো এটা অৰ্গেনিক কম্পাউণ্ড এটা লৈছা, আৰু এইটো যদি অপটিকেলি এক্টিভ হয়, অপটিকেল আইচোমাৰ, এইটো এটা কি তোমাৰ অপটিকেল আইচোমাৰ। এই অপটিকেল আইচোমাৰটোৰ মাজেৰে যদি তুমি কি কৰা? লাইট পাছ কৰি দিয়া, প্লেন পোলাৰাইজড লাইট যদি পাছ কৰি দিয়া, এনেকুৱা ধৰণৰ লাইটৰ ডিৰেকশ্যনত আছে, লাইটৰ ডিৰেকশ্যন চাপ'জ এনেকুৱা ধৰণৰ আছে, তেনেহ'লে এই লাইটৰ যিটো ডিৰেকশ্যন থাকে, এই ডিৰেকশ্যনটো হয় কি কৰিব? তোমাৰ এনেধৰণে হয় ৰাইটৰ ফালে, এনেকুৱা ধৰণে তোমাৰ কি কৰিব? ৰাইট লেফ্টৰ ফালে,
নহয়তো বা তোমাৰ কি কৰিব এনেকুৱা ধৰণে লেফট ৰাইটৰ ফালে কি কৰিব তোমাৰ ডিফ্লেক্ট কিবা এটা এংগলত কি কৰিব পাৰে ডিফ্লেক্ট কৰিব পাৰে যদিহে এই অপটিকেল আইসোমাৰটোই প্লেন পোলাৰাইজ লাইটক কি কৰিব পাৰে তোমাৰ এনেকুৱা ধৰণে ৰাইট সাইডৰ ফালে যদি কি কৰে তোমাৰ বেন্ড কৰি দিব পাৰে ডিফ্লেক্ট কৰিব পাৰে তাক আমি কি বুলি কওঁ ডেক্সটো ৰোটেটৰি বুলি কওঁ আৰু এই যদি লেফটৰ ফালে কয় তেনেহলে তাক আমি কি বুলি কওঁ লেবৰোটেটৰি বুলি কওঁ তাক আমি কি বুলি কওঁ লেবৰোটেটৰি বুলি কওঁ বুজি পালা সো এটাক ডি ফর্ম এটাক এল ফর্ম এটো কি বুলি কোৱা হয় তোমাৰ ডি ফর্ম বুলি কোৱা হয় আৰু এটা কি বুলি কোৱা হয় তোমাৰ এল ফর্ম বুলি এতিয়া চোৱা কোনো এটা কম্পাউন্ড হে লাইটটো কি কৰিব পাৰে ডিফ্লেক্ট কৰিব পাৰে নে নোৱাৰে আমি লাইটৰ ক্যাৰেক্টাৰৰ ওপৰত কি কৰিব নোৱাৰে তা বাৰে বাৰে তো আমি এক্সপেৰিমেন্ট কৰি চাব নোৱাৰো হি লাইটটো ডিফ্লেক্ট কৰিছে নে নাই হয় না তাৰ ষ্ট্ৰাকচাৰৰ পৰা আমি ক'ব পাৰিব লাগিব হেতু অপটিকেল আইসোমাৰ হয় নে নহয় গতিকে ষ্ট্ৰাকচাৰৰ পৰা ক'বৰ কাৰণে আমি কিছুমান কনসেপ্ট জানিব লাগিব বুজি পাইছা আমি কিছুমান কনসেপ্ট জানিব লাগিব কেনেকুৱা ধৰণৰ কনসেপ্ট যে মলিকুলাৰ সিমেট্ৰি মানে কি কাইৰেলিটি মানে কি কাইৰেলিটি ইয়াতে বেলেগকে পঢ়াম বাৰু প্ৰথমতে আমি চাম মলিকুলাৰ সিমেট্ৰি মানে কি মলিকুলাৰ সিমেট্ৰি মানে প্ৰতিসাম্যতা কিমান সিমেট্ৰিক্যাল হয় এটা মলিকুল তাকে কি বুলি কোৱা হয় মলিকুলাৰ সিমেট্ৰি হয়নে কিমান একে একে দেখিবৰ কাৰণে মলিকুলাৰ সিমেট্ৰি এটা অপাৰেশন হৈছে প্লেন অফ সিমেট্ৰি বা মিৰৰ প্লেন সিমেট্ৰিক্যাল প্লেন বা মিৰর প্লেন হয়নে মিৰর প্লেন সো কিবা এটা যদি তুমি বস্তু লৈছা সাপোজ এটা কি লৈছা তুমি এনেকুৱা ধৰণৰ বস্তু এটা লৈছা সেই বস্তুটোক যদি আমি এটা তাৰ মাজেৰে কি কৰিব পাৰে এটা প্লেনৰ দ্বাৰা সমানে দুটা ভাগত ভাগ কৰিব পাৰো আৰু এই ভাগটো ইয়াৰ কি হয় তোমাৰ মিৰর ইমেজ হয় এটো 1 নম্বৰ ভাগ এটো 2 নম্বৰ ভাগ এটা যদি 1 এই দুইটোৰ যদি কি হয় তোমাৰ মিরর ইমেজ হয় দুইটোৰ তোমাৰ কি হয় মিরর ইমেজ হয় তেনেহলে এই যিখন প্লেনৰ দ্বাৰা আমি ভাগ কৰিছো তাক আমি কি বুলি কওঁ প্লেন অফ সিমেট্ৰি বুলি কওঁ বুজি পালা সো মলিকুল বিলাকৰ ক্ষেত্ৰটো তেনেকুৱা ধৰণৰ মলিকুল পাবা তোমালোকে কিছুমান মলিকুলক তুমি এটা প্লেনৰ দ্বাৰা সমানে দুটা ভাগত ভাগ কৰি দিব পাৰিবা আৰু এটা ভাগ আনটো ভাগৰ কি হয় তোমাৰ মিরর প্লেন হয় এটা মই এক্সাম্পল কিছুমান দেখাইছো ইয়াতে চোৱাচোন এই লেফট হেডখন আৰু ৰাইট হেডখন যদি তুমি কনসিডাৰ কৰা এইখনৰ মাজেৰে আমি কি কৰিব নোৱাৰো কোনো ধৰণৰ কি কৰিব নোৱাৰো এটা সমানে দুটা ভাগত ভাগ কৰিব নোৱাৰো হয়নে গতিকে ইয়াৰ এটা ভাগ আনটো ভাগৰ কি নহয় মিরর প্লেন নহয় কিন্তু এটো চোৱাচোন বাৰু এই যেটো আমি কনিক্যাল ফ্লাক্স লুছো এই ফ্লাক্সটোক যদি আমি মাজেৰে এখন কি কৰো এনেকুৱা ধৰণৰ সমান এখন প্লেনত ভাগ কৰি দিও এটো কি হৈ যাব তোমাৰ প্লেন অফ সিমেট্ৰি হ'ব এখন কি তোমাৰ মিরর প্লেন ই কি কৰিব পাৰিছে সমানে কনিক্যাল ফ্লাক্সটোৰ it divides the flux into two equal halves সমানে দুটা ভাগত ভাগ কৰিছে আৰু যেটোটা ভাগ কৰিছে ইটো আনটোৰ কি হৈছে তোমাৰ মিরর প্ৰতিবিম্ব হৈ আছে হয়নে নহয় গতিকে এনেকুৱা ধৰণৰ এলিমেন্ট বিলাকক আমি কি বুলি কওঁ মলিকুলাৰ সিমেট্ৰি বা কি বুলি কওঁ প্লেন অফ সিমেট্ৰি কিছুমান মলিকুলত এনেকুৱা ধৰণৰ তোমাৰ প্লেন অফ সিমেট্ৰি থাকিব এটা তুমি মই যদি তোমালোকক মলিকুল এটা দেখুৱাই দিও যে প্লেন অফ সিমেট্ৰি এটো মলিকুলত প্লেন অফ সিমেট্ৰি এটা আছে তোমালোকে বুজি পাবা যে সেই প্লেনখনে কি কৰিছে মলিকুলটো সমানে দুটা ভাগত ভাগ কৰিছে আৰু চোৱা যদি প্লেন অফ সিমেট্ৰি থাকে আৰু কাইৰেলিটিৰ কথা মই পঢ়াইছো ইয়াতে চোৱা plane which divides an object into two symmetrical halves such that
one half is the mirror image of the other is called plane of symmetry or mirror plane. A symmetrical object is referred to as achiral. তেনেকুৱা ধৰণৰ কাইৰেলিটিৰ কথা পঢ়িছো মই হয়নে নহয় যদিহে তোমাৰ কি থাকে এটা মলিকুলত সাপোজ কি আছে তোমাৰ এটা মলিকুল এটা লৈছা সেই মলিকুলটোত কি আছে তোমাৰ প্লেন অফ সিমেট্ৰি আছে ইট হ্যাজ প্লেন অফ সিমেট্ৰি মানে কি মলিকুলটো কি তোমাৰ সিমেট্ৰিক্যাল গতিকে সেই মলিকুলটো কি হ'ব তোমাৰ একাইৰেল মলিকুল আনহাতে ইয়াত যদি তোমাৰ নো প্লেন অফ সিমেট্ৰি হয় ইয়াত কোনো ধৰণৰ সিমেট্ৰি নাথাকে তেনেহলে মলিকুলটো কি হ'ব তোমাৰ কাইৰেল হ'ব আৰু কাইৰেল হলে তোমাৰ অপটিক্যালি এক্টিভ মানে ই প্লেন পোলাৰাইজড লাইটক কি কৰিব পাৰে ডিফ্লেক্ট কৰিব পাৰে এইখিনি কথা তোমালোকে মই পঢ়াম বাৰু হলে ইন শৰ্ট মই ইয়াতে কৈ থৈ দিছো ঠিক আছে সো মলিকুলাৰ সিমেট্ৰি মানে কি এনেকুৱা ধৰণৰ প্লেন এখন যিয়ে কি কৰিব মলিকুলটো সমানে দুটা ভাগত ভাগ কৰিব পাৰে সো ইয়াতে চোৱাচোন বাৰু দুটা ভাগত ভাগ কৰিব পাৰে ইয়াতে কি আছে তোমাৰ নো প্লেন অফ সিমেট্ৰি হয়নে গতিকে মলিকুলটো কি হ'ব তোমাৰ কাইৰেল অবজেক্ট এটা হয়নে সো এই কাইৰেল অবজেক্টটো তোমাৰ ইয়াৰ যেটো মিৰৰ ইমেজ আছে অবজেক্টৰ মিৰৰ ইমেজ আছে সেই মিৰৰ ইমেজটোৰ ওপৰত তোমাৰ ডাইৰেক্ট কি হৈ না যায় খাপ খাই না যায় সেই কাৰণে কি বুলি কৈছে ইট ক্যান নট বি সুপাৰ ইম্পোজ হয়নে সো কাইৰেল অবজেক্ট বিলাক কি নহয় তোমাৰ নন সুপাৰ ইম্পোজেবল কিন্তু ইয়াত যেটো এটা প্লেন অফ সিমেট্ৰি এটা আছে প্লেন অফ সিমেট্ৰি আৰু ই সমানে দুটা ভাগত ভাগ কৰিব পাৰে গতিকে এই গুটেই ফ্লাক্সটো যদি আমি আহি পেলাই ইয়াতে আমি বহাই দিও মিৰৰ ইমেজটোত বহাই দিই আকৌ কি হৈ যাব ফিট হৈ যাব মানে এই যে ডায়াগ্ৰাম আছে এই ডায়াগ্ৰামটো ইয়াত কি হৈ গৈছে তোমাৰ সুপাৰ ইম্পোজ হৈছে কি হৈছে তোমাৰ সুপাৰ ইম্পোজ হৈ গৈছে গতিকে যিবিলাক মলিকুল তাৰ মিৰৰ ইমেজৰ ওপৰত সুপাৰ ইম্পোজ হয় তাক আমি কি বুলি কম একাইৰেল বুলি কম হয় ইয়াত তোমালোকে তিনিটা বস্তু পঢ়িব পালা এটা কি মলিকুলাৰ সিমেট্ৰিৰ কথা পঢ়িব পালা মলিকুলাৰ সিমেট্ৰি এটা কি পঢ়িব পাৰা কাইৰেলিটিৰ কথা যে মলিকুলাৰ সিমেট্ৰি থাকিলে কাইৰেলিটি নাথাকে আৰু যদি সিমেট্ৰি নাথাকে তেনেহলে মলিকুলটো কি হ'ব কাইৰেল হ'ব আৰু এটা কি তোমাৰ সুপাৰ ইম্পোজেবল এই তিনিটা সুপাৰ ইম্পোজেবল মানে কি এটা মলিকুল আহি যদি তাৰ মিৰৰ ইমেজত ডাইৰেক্ট বহি যাব পাৰে তেনেহলে তাক কি বুলি কম আমি মিৰৰ ইমেজটো কি সুপাৰ ইম্পোজেবল বুলি কম এইবিলাক বস্তু তোমালোকে অলপ সো এতিয়া আমি কি আলোচনা কৰিম তোমালোকৰ লগত কাইৰেলিটি সেন্টাৰ হয়নে কাইৰেলিটি সেন্টাৰ মানে বা কাইৰেল কাৰ্বন ইয়াক কি বুলি কোৱা হয় তোমাৰ এটা কাৰ্বনক কি বুলি কোৱা হয় কাইৰেল কাৰ্বন বুলিও কোৱা হয় কাইৰেল কাৰ্বন মানে নো কি সো এটা কাৰ্বনৰ লগত যদি ধৰিলো হল এটো এটা কাৰ্বন ইয়াৰ লগত চাৰিটা বন লাগি থাকিব পাৰে হয়নে নহয় এই চাৰিটা বনে যদি কি হয় তোমাৰ বেলেগ বেলেগ হয় ধৰিলো হল ইয়াত R1 লাগি আছে ইয়াত R2 R3 R4 আৰু এই R1 is not equal to R2 আৰু গুটেই কিটাই কি হয় তোমাৰ বেলেগ বেলেগ হয় R3 is not equal to R4 গুটেই কিটাই কি হয় তোমাৰ বেলেগ বেলেগ হয় তেনেহলে এই যেটো কাৰ্বন হয় এই কাৰ্বনটোক আমি কি বুলি কম কাইৰেল সেন্টাৰ বা কাইৰেল কাৰ্বন বুলি কম অপ্ৰতিসম কাৰ্বন হয়নে ইয়াতে লিখিছো এ কাৰ্বন atom which is bonded to 4 different atoms or groups in a molecule is called chiral carbon or asymmetric carbon মানে ইয়াত কোনো ধৰণৰ কি না থাকে এই chiral carbonত কিটাও কি না থাকে no plane of symmetry আৰু chiral carbon এটা মলিকুল এটা আইসোমাৰ যদি তোমাৰ কি হ'ব লাগে অপটিক্যালি এক্টিভ হ'ব লাগে তাত এটা নহয় এটা কি থাকিব লাগিব তোমাৰ chiral carbon থাকিব লাগিব এটা মলিকুলত কি ইয়াতে চোৱাচোন বাৰু এই কাৰ্বনটোত এটা কি লাগি আছে OH লাগি আছে এটা H লাগি আছে এটা H লাগিছে তো কাৰ্বন লাগিছে হয়নে ইয়াৰ ঠিক মিৰৰ ইমেজটো কি হৈছে তোমাৰ এইটো ইয়াৰ মিৰৰ ইমেজ
ইয়াত কোনো ধৰণৰ তোমাৰ কি থাকে এই মলিকুলটোত তোমাৰ কি নাই এইটো এটা তোমাৰ কি কাইৰেল কাৰ্বন হয়নে এইটো কি তোমাৰ কাইৰেল কাৰ্বন আৰু এই মলিকুলটোত তোমাৰ কি নাথাকে কোনো ধৰণৰ নো প্লেন অফ সিমেট্ৰি কোনো ধৰণৰ প্লেন অফ সিমেট্ৰি তোমাৰ নাই যেহেতু ইয়াত কোনো ধৰণৰ প্লেন অফ সিমেট্ৰি নাই গতিকে মলিকুলটো কি হ'ব তোমাৰ কাইৰেল বা তোমাৰ কি হ'ব কাইৰেল হ'ব আৰু কি হ'ব তোমাৰ অপটিক্যালি অ্যাক্টিভ হ'ব অপটিক্যালি অ্যাক্টিভ বুজি পালা এটা কাইৰেল কাৰ্বন থাকা মানে কি মলিকুলটো কি অপটিক্যালি তোমাৰ অ্যাক্টিভ সেই কথাটো মনত ৰাখিবা আৰু যিবিলাক এনেকুৱা ধৰণৰ মলিকুল আৰু এই মলিকুল বিলাক কি হয় তাৰ মিৰৰ ইমেজ বিলাক কি নহয় ইয়াৰ ওপৰত কি নহয় সুপাৰ ইম্পজিবল নহয় isomers are যেহেতু দুইটা তোমার isomers so isomers are non superimposable superimposable হয় এই তিনিটা তোমালোকে ইয়াৰ পৰা হয় কাইৰেল সেন্টাৰ বা কাইৰেলিটি সেন্টাৰ মানে কি যিবিলাক কাৰ্বনত গোটেইকেইটা মূলক বা গোটেইকেইটা পৰমাণু যদি বেলেগ বেলেগ হয় তাক আমি কি বুলি কম কাইৰেল কাৰ্বন বুলি কম আৰু কাইৰেল কাৰ্বন থাকিলে কি হয় তাত কোনো ধৰণৰ নো প্লেন অফ সিমেট্ৰি হয় না কোনো ধৰণৰ প্লেন অফ সিমেট্ৰি নাথাকে আৰু হে গোটেই মলিকুলটো কি হৈ যায় তোমাৰ এটা অপটিক্যালি অ্যাক্টিভ কম্পাউন্ড এটা যেটো অপটিক্যালি অ্যাক্টিভ কম্পাউন্ড তাৰ যেটো আইসোমাৰ থাকিব সেই আইসোমাৰৰ ওপৰত কি নহয় তাৰ যেটো মিৰৰ ইমেজ আইসোমাৰ হয় ইয়াৰ যেটো মিৰৰ ইমেজ হয় তাৰ ওপৰত কি নহয় তোমাৰ নন সুপাৰ ইম্পজিবল এটা ডাইৰেক্ট আনি পেলাই আমি ইয়াতে ফিট কৰি দিব নোৱাৰো বুজি পালা সো ইয়াকে আমি কি বুলি কম কাইৰেল কাৰ্বন বুলি কম সিম্পল এনেকে জানি থৈ দিবা ইয়াতে আমি কিছুমান এক্সাম্পল লৈছো ইয়াতে চোৱাচোন বাৰু এই কাৰ্বনটো তোমাৰ একফালে কি লাগিছে তোমাৰ কাৰ্বক্সিলিক এসিড এইফালে কি লাগিছে OH ইয়াতে OH ইয়াতে আকৌ এই গুটেই গ্ৰুপটো লাগি আছে হয়নে এই গুটেই গ্ৰুপটো লাগি আছে সো গুটেই কিটা বেলেগ বেলেগ গতিকে এটো কি হ'ব তোমাৰ কাইৰেল কাৰ্বন ঠিক আছে এটোটো চোৱাচোন এটা H এটা OH COH আকৌ এইটো গ্ৰুপ লাগি আছে গতিকে এটো কি হ'ব তোমাৰ কাইৰেল কাৰ্বন হয় ঠিক আছে ইয়াৰ এটো মিৰৰ বেলেগ বেলেগ আইসোমাৰ বিলাক লৈছে হয়নে এটা দুটা দুটা তোমাৰ কি আছে কাইৰেল কাৰ্বন আমি পাইছো এটোটো পাইছো হয় না নহয় সো ইনানসিওমাৰ মানে কি এইবিলাক বস্তু মই পিছত বুজাই দিম এইবিলাক কি বেলেগ বেলেগ আইসোমাৰ এটা কম্পাউণ্ডৰে বেলেগ বেলেগ তোমাৰ অপটিক্যাল আইসোমাৰ পাইছো এই বন বিলাক জাস্ট এৰেঞ্জমেন্ট বিলাক বেলেগ বেলেগ কৰি দেখুৱাইছে সো এটো OH ইফালে আনিছে এটো হাইড্ৰোজেন হেফালে লৈছে এটো হাইড্ৰোজেন এফালে লৈছে এটো OH এফালে লৈছে হয়নে সো জাস্ট কি কৰিছে বন বিলাকৰ এৰেঞ্জমেন্ট বিলাক বেলেগ বেলেগ কৰিছে এটাই কম্পাউণ্ড সো হেবিলাকক কি বুলি কম আমি অপটিক্যাল আইসোমাৰ বা স্টেৰিও আইসোমাৰ হ'ব সো এইটো এটা মেলিক এসিডৰ ইয়াতে চোৱাচোন বাৰু ইফালে কি আছে তোমাৰ কাৰ্বক্সিলিক এসিড গ্ৰুপ এটা লাগি আছে হয়নে হয়টো এটা কাৰ্বক্সিলিক এসিড এইফালে কি লাগিছে তোমাৰ OH লাগি আছে আৰু এইফালে কিবা এটা লাগি আছে কাৰ্বক্সিলিক এসিড লগতে এটা মিথাইল গ্ৰুপ এটা লগতে ইয়াতে এটা হাইড্ৰোজেন এটাও লাগি আছে সো গুটেই কিটা এই কাৰ্বনটো লগত লাগি থকা গুটেই কিটা গ্ৰুপ কিটা বেলেগ বেলেগ গতিকে এই কাৰ্বনটো কি হ'ব তোমাৰ কাইৰেল কাৰ্বন হয়নে ঠিক সেইদৰে এইটোৱে তোমাৰ কি হ'ব কাইৰেল কাৰ্বন ইয়াতে তোমাৰ কি হৈ আছে এবাভ দি প্লেন এটা হাইড্ৰোজেন লাগি আছে বুজি পালা এইবিলাক সৰু সৰু কিছুমান এক্সাম্পল এতিয়া চোৱা আমি এতিয়ালৈকে তোমালোকৰ লগত কি পঢ়িলো চোৱাচোন বাৰু এতিয়ালৈকে আমি কি পঢ়িলো যে অপটিক্যাল আইসোমাৰ্স মানে কি চোৱা বস্তুবিলাক কনফিউজন নকৰিবা অপটিক্যাল আইসোমাৰিজম বা অপটিক্যাল আইসোমাৰ্স মানে কি এনেকুৱা ধৰণৰ স্টেৰিও আইসোমাৰ যে কি কৰিব পাৰে তোমাৰ these are stereo isomers that can deflect plane polarized light এইখিনি লৈকে তোমালোকৰ ক্লিয়াৰ আছে হয় নে নহয় তাৰ পিছত তোমালোকে কি পঢ়িলা তাৰ পিছত কি পঢ়িলা মলিকুলাৰ সিমেট্ৰি
মলিকুলাৰ সিমেট্ৰি তোমালোকে কি পঢ়িলা প্লেন অফ সিমেট্ৰিৰ কথা পঢ়িলা প্লেন অফ সিমেট্ৰি মানে কি এ প্লেন that can divide a molecule into two equal halves that can divide a molecule into two equal halves আৰু ইটো আনটোৰ কি হ'ব তোমাৰ মিৰৰ ইমেজ হ'ব হয়নে মইটো ডাইৰেক্ট লিখা নাই বাৰু আৰু কি পঢ়িলা তোমালোকে যে সুপাৰ ইম্পজিবল মানে কি কেতিয়াবা কি হয় এটা মলিকুলাৰ মিৰৰ ইমেজটো কি হৈ যাব পাৰে আনটো মলিকুলাৰ ওপৰত ডাইৰেক্ট ফিট হৈ যাব পাৰে তাক আমি কি বুলি কওঁ সুপাৰ ইম্পজিবল বেসিক্যালি যিবিলাক তোমাৰ মলিকুলাৰ সিমেট্ৰি থাকিলে তোমাৰ কি নহয় এটা আনটোৰ ওপৰত সুপাৰ ইম্পজিবল হৈ যায় আৰু মলিকুলাৰ সিমেট্ৰি নাথাকিলে কি হৈ যায় তোমাৰ সুপাৰ ইম্পজিবল নহয় তাৰ পিছত আমি কি পঢ়িলো কাইৰেল সেন্টাৰ বা কাইৰেল কাৰ্বনৰ কথা পঢ়িলো হয়নে কি পঢ়িলো আমি কাইৰেল কাৰ্বন যত তোমাৰ কি হ'ব পাৰে ইয়াতে সুপাৰ ইম্পজিবল ক্ষেত্ৰত কি লিখিবা মিৰৰ ইমেজেস will fit on each other হয়নে তাকে আমি কি বুলি কওঁ সুপাৰ ইম্পজিবল বুলি কওঁ ইয়াত দুটা কন্ডিশন থাকিব যদি প্লেন অফ সিমেট্ৰি থাকে তেনে সুপাৰ ইম্পজিবল হ'ব যদি প্লেন অফ সিমেট্ৰি নাথাকে তেনে সুপাৰ ইম্পজিবল নহয় সো কাইৰেল কাৰ্বন মানে কি কাৰ্বন that has four different groups তাকে আমি কি বুলি কওঁ কাইৰেল কাৰ্বন four different সো এতিয়া অপটিক্যাল এক্টিভিটিৰ কথা পঢ়াৰ আগতে এই চাৰিটা কনসেপ্ট তোমালোকে জানিব লাগিব মই মাজে মাজে অলপ কৈছিলো যদিও হেবিলাক ইমান ইম্পৰ্টেন্ট নহয় এই মেইন চাৰিটা কনসেপ্টৰ কথা তোমালোকে জানিব লাগিব তাৰ পিছতে তোমালোকে কন্ডিশন ফৰ অপটিক্যাল এক্টিভিটিৰ কথা তোমালোকে পঢ়িব পাৰিবা সো আমি এতিয়া কি কৰিম কন্ডিশনস ফৰ অপটিক্যাল এক্টিভিটি যে কোন বিলাকে তোমাৰ কি দেখাব অপটিক্যাল এক্টিভিটি দেখাব বুজি পালা সো অপটিক্যাল এক্টিভিটি কেতিয়া দেখাব a molecule should have at least one chiral carbon to be optically active মানে কি এটা কম্পাউন্ড তার যদি at least কি থাকে এটা chiral carbon থাকে at least one তেতিয়াহলে সেই কম্পাউন্ডটো কি হ'ব তোমাৰ অপটিক্যালি অ্যাক্টিভ কি হ'ব তোমাৰ অ্যাক্টিভ হ'ব অপটিক্যালি অ্যাক্টিভ মানে কি হেতু এটা কি কাইৰেল কম্পাউন্ড হয়নে নহয় সো অপটিক্যালি অ্যাক্টিভ হ'বৰ কাৰণে তাত প্লেন অফ সিমেট্ৰি থাকিবনে তাত কোনো ধৰণৰ তোমাৰ কি নাথাকে নো প্লেন অফ সিমেট্ৰি আৰু তাৰ মিৰৰ ইমেজ বিলাক কি হয় তোমাৰ মিৰৰ ইমেজ বিলাক কি হ'ব যেটো আইসোমাৰ পাবা হে আইসোমাৰটোৰ মিৰৰ ইমেজ বিলাক কি হ'ব মিৰৰ ইমেজেস are non superimposable হয় সো এক নম্বৰ কন্ডিশনটো মই বুজাই দিলো ইয়াতে ধুনিয়াকে সো দুই নম্বৰ কন্ডিশনটো কি কৈছে যদি হে এটাতকৈ বেছি কি থাকে তোমাৰ chiral carbon থাকে if chiral carbon is more than one chiral carbon তোমাৰ কি হয় কম্পাউন্ড এটা যদি এটাতকৈ কি হয় তোমাৰ বেছি হয় তেতিয়া হলে তোমাৰ সেই কম্পাউন্ডটো কি হ'ব পাৰে তোমাৰ অপটিক্যালি অ্যাক্টিভ হ'ব পাৰে ইনএক্টিভ হ'ব পাৰে যদিহে তোমাৰ তাতে কি থাকিব প্লেন অফ সিমেট্ৰি থাকে মলিকুলটোত কি থাকে তোমাৰ প্লেন অফ সিমেট্ৰি থাকে তেনে হলে কি হ'ব তোমাৰ অপটিক্যালি ইনএক্টিভ মানে হেতু কি নহয় তোমাৰ কাইৰেল কম্পাউন্ড অপটিক্যালি ইনএক্টিভ অপটিক্যাল আইসোমাৰ নহয়
আৰু হে যদি প্লেন অফ সিমেট্ৰি কি থাকে তোমাৰ নো প্লেন অফ সিমেট্ৰি তাত কোনো ধৰণৰ প্লেন অফ সিমেট্ৰি নাথাকে তেনেহলে হেতু কি হ'ব তোমাৰ অপটিক্যালি অ্যাক্টিভ হেতু কি হ'ব তোমাৰ অপটিক্যালি অ্যাক্টিভ বুজি পালা সো এই দুটা কনসেপ্ট তুমি ভালদৰে জানিব লাগিব আৰু এটা কথা তোমালোকে মনত ৰাখিবা এই 3 নম্বৰ পইণ্টটো মই যি লিখিছো the isomers that is optical isomers what isomers optical isomers should be non superimposable তুমি যদি এটা optical isomers পাইছা তাত কোনো ধৰণৰ প্লেন অফ সিমেট্ৰি নাথাকে গতিকে তাৰ যদি মিৰৰ ইমেজ কেটা লওঁ বা আইসোমাৰ কেটা লওঁ আইসোমাৰ কেটাই মিৰৰ ইমেজ হয় ইটো আন্তৰ মিৰৰ ইমেজ হয় সেই মিৰৰ ইমেজ কেটা ইটো আন্তৰ ওপৰত বহাই দিলে কি নহয় এটো সুপাৰ ইম্পজিবল নহয় কেনেকুৱা ধৰণৰ মই ইয়াতে পঢ়াইছিলো নহয় তোমালোকক চোৱাচোন বাৰু এই কম্পাউণ্ডটো এইটো চোৱা এটো যেহেতু ইয়াত কোনো প্লেন অফ সিমেট্ৰি নাই হয় নহয় এটো অপটিক্যালি অ্যাক্টিভ হ'ব কাইৰেল অবজেক্ট যেহেতু এটা চোৱাচোন এটো যদি আমি ইয়াৰ ওপৰত ফিট কৰি দিওঁ ফিট হৈছে নেকি নাই হোৱা মানে কি এটো নন সুপাৰ ইম্পজিবল আনহাতে ইয়াতে প্লেন অফ সিমেট্ৰি আছিল হয় নহয় সো এটো ইয়াৰ ওপৰত আমি সুপাৰ ইম্পোজ কৰি দিওঁতে সুপাৰ ইম্পোজ হৈ গৈছে মানে কি এটো অপটিক্যালি ইনএক্টিভ কম্পাউণ্ড একাইৰেল কম্পাউণ্ড সো এইখিনি বস্তু তোমালোকে জানিব লাগিব ভালদৰে সো এতিয়া আমি কিছুমান কম্পাউণ্ড চাম য'ত নেকি কাইৰেল কাৰ্বন আছে নে না আমি টেষ্ট কৰি চাম হ'ব সো কিছুমান এক্সাম্পল চাম ইয়াতে কিছুমান মই কৰিম কিছুমান তোমালোকে কৰিবা সো ইয়াতে চোৱাচোন এই কম্পাউণ্ডটোত ইয়াতে চোৱাচোন এই কম্পাউণ্ডটোত বেলেগ বেলেগ গ্ৰুপ লাগি আছে নেকি না ইয়াতে এটা OH লাগি আছে এটা হাইড্ৰোজেন লাগি আছে এই গ্ৰুপটো আৰু এই গ্ৰুপটো প্ৰায় একেই these two are same গতিকে ইয়াতে আমি কি নাপাওঁ কাইৰেল কাৰ্বন নাপাওঁ সো নো কাইৰেল কাৰ্বন ইয়াত তোমাৰ কোনো ধৰণৰ কাইৰেল কাৰ্বন নাই ঠিক সেইদৰে ইয়াতেও তোমাৰ কোনো ধৰণৰ নো কাইৰেল কাৰ্বন ইয়াতে আমি কোনো ধৰণৰ কাইৰেল কাৰ্বন নাপাওঁ যদি কাইৰেল কাৰ্বন নাপাওঁ হেতু অপটিক্যালি অ্যাক্টিভ হ'ব নে ইনএক্টিভ হ'ব ইনএক্টিভ হ'ব আনহাতে ইয়াতে চোৱাচোন বাৰু ইয়াতে এটা হাইড্ৰোজেন আছে নে নাই এটা এটা হাইড্ৰোজেন সো এই কাৰ্বনটোত এটা হাইড্ৰোজেন এটা হাইড্ৰক্সিল গ্ৰুপ আৰু এইফালে চোৱা এইটো পাৰ্ট কাৰ্বনৰ লগত এই পাৰ্টটো লাগি আছে আকৌ সেম পাৰ্টটো এইটো এইফালে লাগি আছে হয়নে গতিকে ইয়াতেও কি নহয় চাৰিটা ডিফাৰেন্ট গ্ৰুপ তোমাৰ নাই সো নো কাইৰেল কাৰ্বন সো কাইৰেল কাৰ্বন নাই যেহেতু কি হ'ব এটো অপটিক্যালি ইনএক্টিভ এই কম্পাউণ্ডটোত চোৱা এই কম্পাউণ্ডটোত এটা হাইড্ৰোজেন এটা CH3 এটা এমোনিয়া এমাইন গ্ৰুপ আৰু এটা কাৰ্বক্সিল গতিকে এটো কি হ'ব এটা তোমাৰ কাইৰেল কাৰ্বন এইটো কি তোমাৰ এটা কাইৰেল কাৰ্বন ইয়াতে চোৱা এই কাৰ্বনটো কি হ'ব তোমাৰ এটা কাইৰেল কাৰ্বন যেটো গুটে কিটা গ্ৰুপ কি ইয়াৰ লগত লাগি থকা গ্ৰুপ কিটা বেলেগ বেলেগ ইয়াতে কোনো ধৰণৰ কাইৰেল কাৰ্বন আমি নাপাওঁ ইয়াতে চোৱাচোন ইয়াতে এটা হাইড্ৰোজেন এটা লাগি থাকিব হয়নে সো এটুত কাইৰেল কাৰ্বন পাম নেকি না পাও কাৰণ এটু ইফালে জি গ্ৰুপৰ লগত লাগি আছে ইফালে একে গ্ৰুপৰ লগতে লাগি আছে হয়নে সো ইয়াতে আমি কোনো ধৰণৰ কাইৰেল কাৰ্বন না পাও ইয়াতে হয় পাবও পাৰো ইয়াতে না পাবও পাৰো কাৰণ ইয়াত প্লেন অফ সিমেট্ৰি থাকিলে পাবা প্লেন অফ সিমেট্ৰি নাথাকিলে না পাবা সো এটু অপটিক্যালি অ্যাক্টিভ হ'ব পাৰে অপটিক্যালি ইনএক্টিভ হ'ব পাৰে ঠিক সেইদৰে এটু কি হ'ব পাৰে তোমাৰ অপটিক্যালি ইনএক্টিভ হ'ব পাৰে অ্যাক্টিভ হ'ব পাৰে এটু অপটিক্যালি ইনএক্টিভ কাইৰেল কাৰ্বন নাই নো কাইৰেল কাৰ্বন সো এইটো হয় থাকিব পাৰে না থাকিব পাৰে এই দুটা তোমালোকে ভালকৈ মন ৰাখিবা তাৰ পিছত আহিলো আমি এইটো কম্পাউণ্ডলৈকে এইটো কম্পাউণ্ডত ইয়াতে তোমাৰ এটা কি লাগি আছে হাইড্ৰোজেন এটা লাগি আছে নে নাই ওকে এটা বল হল 1 2 3 4 5 নাই হাইড্ৰোজেন ইয়াত হাইড্ৰোজেন লাগি থকা নাই ইয়াত কোনো একো বল লাগি থকা নাই সো এই কাৰ্বনটো যদি তুমি লক্ষ্য কৰা চোৱাচোন বাৰু এই কাৰ্বনটোত এটা মিথক্সি গ্ৰুপ লাগি আছে বাকি এটা হাইড্ৰোজেন গতিকে এটো তোমাৰ কি নহয় ইনিশিয়াল বুলি কয় এই কম্পাউণ্ড
সো নো কাইৰেল কাৰ্বন ইয়াতে কোনো ধৰণৰ কাইৰেল কাৰ্বন নাই এই কম্পাউণ্ডত চোৱা ইয়াতেও তুমি কি পাবা এটা প্লেন অফ সিমেট্ৰি এটা পাবা এনেকে পাবা ইয়াতেও কোনো ধৰণৰ তোমাৰ নাই ইয়াতেও কোনো ধৰণৰ কাইৰেল কাৰ্বন নাই হয়নে সো এনে ধৰণে তোমালোকে বাছি বাছি উলিয়াব পাৰিব লাগিব এটো ৰেজৰ্চেনল বুলি কয় এই কম্পাউণ্ডৰ নাম সো এনেকে আৰু কিছুমান এক্সাম্পল তোমালোকে নিজে ট্ৰাই কৰিবা হ'ব সো নেক্সট ক্লাছত এই ক্লাছত আমি কি আলোচনা কৰিলো তোমালোকৰ অপটিকেল আইসোমাৰিজম মই আকৌ এবাৰ কৈছো কি পঢ়িলো অপটিকেল আইসোমাৰিজম মানে কি হয় মলিকুলাৰ সিমেট্ৰিৰ কথা পঢ়িবা অলপ কিতাপত গৈ পেলাই চাবা মলিকুলাৰ সিমেট্ৰি মানে কি মলিকুলাৰ সিমেট্ৰিৰ কথা আলোচনা কৰিলো কাইৰেলিটিৰ কথা আলোচনা কৰিলো হয়নে আৰু কি সুপাৰ ইম্পজেবল সেই বিষয়ে আমি আলোচনা কৰিলো ইম্পজেবল এই গুটেই কিটা পঢ়াৰ পিছত আমি কন্ডিশনস ফৰ অপটিকেল এক্টিভিটি এই কিটা পঢ়াৰ পিছত আমি কি পঢ়িলো কন্ডিশনস ফৰ অপটিকেল এক্টিভিটি মানে কম্পাউণ্ড এটা কেতিয়া অপটিকেলি এক্টিভ হ'ব অপটিকেলি এক্টিভ কম্পাউণ্ড কেতিয়া অপটিকেলি ইনএক্টিভ কম্পাউণ্ড কেতিয়া হ'ব তাত কি থাকিব লাগিব এটা কাইৰেল কম্পাউণ্ড কাইৰেল কাৰ্বন নো প্লেন অফ সিমেট্ৰি আৰু নন সুপাৰ ইম্পজিবল হ'ব লাগিব মিৰৰ ইমেজ শুড বি non superimposable অলপ উদাহৰণ তোমালোকে যদি কিতাপৰ পৰা লৈ পেলাই ট্ৰাই কৰা এই গুটেই বিলাক বস্তু তোমালোকে বুজি পাবা বুজি পাইছানে এই তিনিটা কন্ডিশন খুব ভালকে পঢ়িবা খুব কনফিউজন হয় এই চেপ্টাৰটোত ষ্টুডেন্ট বিলাকৰ সো মই বাৰে বাৰে কৈছো মই খুব কম বস্তু পঢ়াইছো আজি তোমালোকক পঢ়ালেও তোমালোকে এইখিনি বস্তুৱে ভালদৰে ৰিভিজন কৰিবা ঠিক আছে সো নেক্সট ক্লাছত আকৌ লগ পাম সো নেক্সট ক্লাছত তোমালোকৰ ইয়াৰ পিছত তোমালোকৰ নেক্সট টপিক বিলাক অপটিকেল আইসোমাৰিজমে পঢ়া বেলেগ কিছুমান কনফিগাৰেশন থাকে আৰএছ নমেনক্লেচাৰ এবসলিউট নমেনক্লেচাৰ ৰিলেটিভ নমেনক্লেচাৰ এই বিলাকৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিব লাগিব হ'ব সো নেক্সট ক্লাছত এই বিলাক বস্তু আলোচনা কৰিম ঠিক আছে সো সি ইউ ইন দা নেক্সট ক্লাছ টিল দেন থ্যাংক ইউ